অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল ছায়েন্স চমুকৈ এইমছৰ ফালৰ পৰা নতুনকৈ এডভাৰটাইজমেণ্ট আহিছে 4,576টা গ্ৰুপ বি আৰু চিৰ পোষ্টৰ। আৰু যদি আপোনালোকে এই পদকেইটাৰ কাৰণে আবেদন কৰিম বুলি ভাবিছে, এইমছৰ ফালৰ পৰা ওলোৱা 4,576টা পদৰ কাৰণে গ্ৰুপ বি আৰু গ্ৰুপ চিৰ, ইয়াৰ আপোনালোকৰ অনলাইন আবেদন 7 জানুৱাৰীৰ পৰা আৰম্ভ হৈ গৈছে আৰু লাষ্ট ডেটটো হৈছে 31 জানুৱাৰী 2025লৈকে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু ইয়াৰ টোটেল পদ হৈছে আপোনালোকৰ 4,576টা। আৰু নেম অফ এক্সামটো হ'ব কমন ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যন 2024-25। আৰু আপোনালোকৰ ভালেমানকেইটা বিভাগত ওলাইছে ইয়াৰে এছিষ্টেণ্ট ডায়েটিচিয়ান, এছিষ্টেণ্ট তাৰপৰা ডাটা এণ্ট্ৰি অপাৰেটৰ, গ্ৰেড এ, এছিষ্টেণ্ট ইঞ্জিনিয়াৰৰ পৰা আদি কৰি আপোনালোকৰ ভালেমানকেইটা বিভাগত পদ আছে। আৰু ইয়াৰ আপোনালোকৰ প্ৰত্যেকটো পদৰে শিক্ষাগত অৰ্হতাটো ইয়াত বেলেগ বেলেগ ধৰি দিছে। আৰু বয়সৰ ক্ষেত্ৰতো আপোনালোকৰ প্ৰত্যেকটো পদৰে বেলেগ বেলেগ এজ লিমিটটো ধৰি দিছে। আৰু যদিহে আপোনালোকে ধৰি দিয়া বয়সতকৈও SC বা ST হয় 5 বছৰ বেছি হ'লেও পাৰিব, আৰু OBC সকলে 3 বছৰ বেছি হ'লেও পাৰিব, আৰু PWD সকলে 10 বছৰ বেছি হ'লেও আবেদন কৰিব পাৰিব। এপ্লিকেশ্যন ফিজটো আপোনালোকে জেনেৰেল সকলে দিব লাগিব 3,000 টকা, OBC সকলে 3,000 টকা, SC ST আৰু EWS সকলে দিব লাগিব 2,400 টকা। আৰু যদি PWD কেণ্ডিডেট থাকে তেতিয়া তেওঁলোকে এপ্লিকেশ্যনৰ ফিজ দিব নালাগে। আৰু ইয়াৰ বৰ্তমান অনলাইন এপ্লাই 7 জানুৱাৰীৰ পৰা আৰম্ভ হৈ গৈছে আৰু লাষ্ট ডেটটো হৈছে 31 জানুৱাৰী। আপোনালোকে ইয়াৰ যোনটো অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটটোত গৈ আপোনালোকে ইয়াৰ বৰ্তমান অনলাইন এপ্লাই হৈ আছে, আপোনালোকে 31 জানুৱাৰীলৈকে এই পদকেইটাৰ কাৰণে অনলাইনত আবেদন কৰিব পাৰিব।